গুজৰাটৰ সোমনাথ মন্দিৰলৈ আহিলে আপোনালোকে দেখা পাব দুটা সোমনাথ মন্দিৰ। প্ৰকৃত সোমনাথ মন্দিৰটোৰ সমীপত আৰু এটা সোমনাথ মন্দিৰ নিৰ্মাণ কৰা হৈছে। এই মন্দিৰটো 240 বছৰ পূৰ্বে অহিল্যাবাই হোলকাৰে নিৰ্মাণ কৰিছিল। মাৰাঠা নেত্ৰী অহিল্যাবাই হোলকাৰে এই মন্দিৰটো কিয় নিৰ্মাণ কৰিব লগা হৈছিল সেইটোহে অতি গুৰুত্বপূৰ্ণ কথা। দেশৰ 12টা জ্যোতিৰ্লিংগৰ অন্যতম প্ৰথমটো জ্যোতিৰ্লিংগ হিচাপে বিবেচিত সোমনাথ মন্দিৰত সেই সময়ত পূজা অৰ্চনা কৰিব পৰা নাছিল ভক্তগণে। অত্যাচাৰী শাসকৰ বাবে সেই সোমনাথ মন্দিৰটো ধ্বংস কৰি পেলোৱা হৈছিল অত্যাচাৰী শাসকসকলে, আৰু তাত পূজা অৰ্চনা ব্যাহত হৈ পৰিছিল। তেতিয়াই মাৰাঠা নেত্ৰী অহিল্যাবাই হোলকাৰে এই মন্দিৰটো নিৰ্মাণ কৰি পূজা অৰ্চনাৰ ব্যৱস্থা কৰিছিল, যাতে সোমনাথে ভক্তগণৰ পূজা অৰ্চনা পাই থাকিব পাৰে। প্ৰকৃত সোমনাথ মন্দিৰটোৰ দৰে এই মন্দিৰটোতো নিৰ্মাণ কৰা হৈছে এটা গৰ্ভগৃহ। এই মন্দিৰটোতো আছে এটা শিৱলিংগ আৰু সোমনাথৰ লিংগ। তাত সদায় পূজা অৰ্চনা কৰা হয়। সোমনাথ মন্দিৰৰ সমান্তৰালভাৱে এতিয়ালৈকে 240 বছৰ ধৰি এই মন্দিৰতো পূজা অৰ্চনা চলি আহিছে। সোমনাথ মন্দিৰলৈ আহিলে এই মন্দিৰটোতো সোমাবলৈ এপাক নাপায়। প্ৰকৃত সোমনাথ মন্দিৰটোৰ সমীপতে আছে এই অহিল্যাবাই হোলকাৰে নিৰ্মাণ কৰা মন্দিৰটো।